পৰম করুণাময় অনন্ত দয়াময় আল্লাহৰ নামত আৰম্ভণি। অজ্ঞবিলাকে ক'ব, মুছলমানসকল য'ত আছিল সেই কিবলাৰ পৰা কি বস্তুৱে তেওঁলোকক ঘূৰাই দিলে? তুমি কৈ দিয়া, পূব পশ্চিম আল্লাহৰেই। তেওঁ যাকে ইচ্ছা কৰে সৰল পথত চালিত কৰে। এইদৰে মই তোমালোকক উত্তম উম্মত কৰিছোঁ, যাতে তোমালোকে লোকৰ ওপৰত সাক্ষী হোৱা, আৰু তোমালোকৰ ৰচুল হয় তোমালোকৰ সাক্ষী। আৰু তুমি যি কিবলাৰ ওপৰত আছিলা, মই তাক এই কাৰণেই কিবলা কৰিছিলোঁ, যাতে জানিব পাৰোঁ কোন পয়গম্বৰৰ অনুগত থাকে আৰু কোন বিপৰীতে ঘূৰি যায়। আৰু এইটো সঁচাকৈ কঠিন বিষয়, সন্দেহ নাই। অৱশ্যে যিসকলক আল্লাহে সুপথ দেখুৱায় সিহঁতৰ কাৰণে নহয়। আৰু আল্লাহ তাআলা তোমালোকৰ ইমান নষ্ট কৰিবলৈ যাব এনে নহয়। আল্লাহ তাআলা মানুহৰ প্ৰতি অতি সদয়, অনন্ত কৰুণাময়। নিশ্চয় মই তোমাক বাৰে বাৰে আকাশৰ পিনে মুখ কৰি থকা দেখিবলৈ পাওঁ। গতিকে যি কিবলাই তোমাক সন্তোষ দিয়ে সেই কিবলাৰ পিনে তোমাক ঘূৰাই দিম। মছজিদুল হাৰামৰ পিনে তোমাৰ মুখ ঘূৰাই লোৱা। তোমালোক য'তেই থাকা নিজৰ মুখ সেই পিনেই কৰিবা। কিতাপ পোৱাসকলে নিশ্চয় জানে যে সিহঁতৰ প্ৰভুৰ পক্ষৰ পৰা এইটোৱে সঠিক, আৰু আল্লাহ সিহঁতৰ কাম কাজৰ বিষয়ে বেখবৰ নহয়। আৰু কিতাপ পোৱা লোকসকলৰ ওচৰত যদি যাৱতীয় নিদৰ্শন লৈ আহা তথাপিও সিহঁতে তোমাৰ কিবলা নামানিব, আৰু তুমিও সিহঁতৰ কিবলাক মানিব নোৱাৰা। সিহঁতে নিজেই এজনে আনজনৰ কিবলা নেমানে। আৰু তুমি জ্ঞান লাভ কৰাৰ পিছতো যদি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা, তেন্তে তুমিও অপৰাধীসকলৰ অন্তৰ্ভুক্ত হ'বা, সন্দেহ নাই। মই যিসকলক কিতাপ দিছোঁ সিহঁতে এওঁক চিনি পায়, যিদৰে নিজৰ সন্তানাদিক চিনি পায়। সিহঁতৰ এটা দলে কিন্তু জানি শুনিও সত্যক গোপন কৰে, সন্দেহ নাই। তোমাৰ প্ৰভুৱে যি কয় সেইটোৱেই সত্য, এতেকে তুমি সন্দেহবাদী নহবা। আৰু প্ৰত্যেকৰ কাৰণে এটা দিশ কিবলা আছে, যিপিনে সি মুখ ঘূৰাই থাকে। এতেকে তোমালোক পুণ্য সাধনাত অগ্ৰগামী হোৱা। তোমালোক য'তেই নাথাকা কিয় আল্লাহ তাআলাই তোমালোক সকলোকে একলগ কৰি আনিব। নিশ্চয় আল্লাহ তাআলা সকলো বস্তুৰ ওপৰত ক্ষমতাবান। আৰু য'ৰ পৰা ওলোৱা তোমাৰ মুখ মছজিদুল হাৰামৰ পিনে কৰিবা। তোমাৰ প্ৰভুৰ ফালৰ পৰা এইটোৱেই সত্য। আল্লাহ তোমালোকৰ কাৰ্যকলাপ সম্পৰ্কে বেখবৰ নহয়। আৰু য'ৰ পৰা ওলোৱা তোমাৰ মুখ মছজিদুল হাৰামৰ পিনে কৰিবা, আৰু তোমালোক য'তে থাকা তোমালোকৰ মুখ সেই পিনেই ঘূৰাবা, যাতে জালিমসকলৰ বাহিৰে কোনেও তোমালোকৰ লগত কাজিয়া কৰিবলৈ সুবিধা নাপায়। এতেকে সিহঁতক ভয় নকৰিবা, মোকহে ভয় কৰিবা, আৰু মই যেন তোমালোকৰ প্ৰতি মোৰ দান পূৰা কৰিব পাৰোঁ, আৰু তোমালোকেও যাতে সুপথ লাভ কৰিব পাৰা। তোমালোকৰ বাবে তোমালোকৰে মাজৰ পৰা যিদৰে মই ৰচুল পঠাইছোঁ, তেওঁ তোমালোকক মোৰ আয়াতবোৰ পঢ়ি শুনাই, তোমালোকক শুদ্ধ কৰে, তোমালোকক কিতাপ হিকমত শিক্ষা দিয়ে, আৰু তোমালোকে নজনা কথাবোৰ শিকায়। এতেকে তোমালোকে মোক স্মৰণ কৰা, মই তোমালোকক স্মৰণ কৰিম, আৰু মোৰ প্ৰতি কৃতজ্ঞতা স্বীকাৰ কৰা, আৰু অকৃতজ্ঞতা প্ৰকাশ নকৰিবা। সেই ইমানদাৰসকল, ধৈৰ্য আৰু নামাজৰ দ্বাৰা মোৰ সহায় বিচৰা। আল্লাহ তাআলা ধৈৰ্যশীলসকলৰ লগত আছে, তাত সন্দেহ নাই। আৰু যিসকলক আল্লাহৰ ৰাস্তাত নিহত কৰা হৈছে তেওঁলোকক মৃত বুলি নকবা, বৰঞ্চ তেওঁলোক জীৱিত, কিন্তু তোমালোকে বুজিব নোৱাৰা। আৰু নিশ্চয় তোমালোকক কিছু ভয়, কিছু ক্ষুধা, কিছু অৰ্থহানি, প্ৰাণহানি আৰু ফল মূলৰ ক্ষতিসাধনৰ দ্বাৰা পৰীক্ষা কৰিম, আৰু তুমি ধৈৰ্যশীল ব্যক্তিসকলক সুসংবাদ দিয়া। কিছুমাত্ৰ বিপদো সিহঁতৰ ওপৰত পৰিলে সিহঁতে কয়, আমিতো আল্লাহৰেই, আৰু তেওঁৰ ওচৰলৈ উভতি যাবলৈ বাধ্য। এওঁলোকৰ ওপৰতেই সিহঁতৰ প্ৰভুৰ অনুগ্ৰহ আৰু কৰুণা বৰ্ষণ হয়, আৰু এওঁলোকেই সুপথ প্ৰাপ্ত।
চাফা আৰু মাৰুৱা আল্লাহ তালাৰ নিদৰ্শন আদিৰ অন্যতম, সন্দেহ নাই। এতেকে যি ব্যক্তিয়ে বৈতুল্লাহৰ হজ নাইবা উমৰাহ কৰিব, চাফা মাৰুৱাত তোৱাফ কৰিলে তাত কোনো দোষ নহয়। আৰু যিজনে স্বেচ্ছাই পুণ্য কৰিব, আল্লাহ তাআলা নিশ্চয় তাৰ মৰ্যাদা দান দিব। তেওঁ সকলোখিনি জানে। মই মানৱ জাতিৰ কাৰণে কিতাপত স্পষ্ট বৰ্ণনা কৰাৰ পিছতো যিসকলে মোৰ সুস্পষ্ট নিৰ্দেশ আৰু হেদায়ত গোপন কৰে, আল্লাহ তাআলাই সিহঁতক লানত দিয়ে আৰু অভিসম্পাদকাৰীসকলেও অভিশাপ দিয়ে। কিন্তু যিসকলে তৌবাহ কৰিছে, নিজৰ কাৰ্যকলাপ শুধৰাই লৈছে আৰু সত্য কথা প্ৰকাশ কৰিছে, মই সিহঁতক মাৰ্জনা কৰিম। মই যে ক্ষমা প্ৰিয় আৰু কৰোণাময়। যিসকল কাফিৰ হৈছে আৰু কাফিৰ অৱস্থাত মৰিছে, সিহঁতৰ ওপৰত আল্লাহ, ফিৰিষ্টাসকল আৰু গোটেই মানৱ জাতিৰ লানত, অভিসম্পাত সুনিশ্চিত। সিহঁত এই অভিসম্পাতত চিৰদিন থাকিব। সিহঁতৰ আজাব লাঘৱ নহ'ব আৰু সিহঁতে অৱকাশো নাপাব। আৰু তোমালোক সকলোৰে এজনেই মাবুদ, তেওঁৰ বাহিৰে কোনো মাবুদ নাই। তেওঁ পৰম দয়াময় আৰু কৰোণাময়। আসমান জমিন সৰ্জনত আৰু দিন ৰাতিৰ পৰিৱৰ্তনত, লোকৰ প্ৰয়োজনীয় সামগ্ৰীসহ সাগৰৰ বুকুত, জাহাজৰ চলাফুৰাত, আকাশৰ পৰা বৰ্ষিত পানীত, যাৰ দ্বাৰা মৃত পৃথিৱীক সজীৱ কৰিছে আৰু তাত সকলোবিধ জীৱ জন্তু সিঁচৰিত কৰি দিছে, আৰু বতাহৰ পৰিৱৰ্তনত, পৃথিৱী আৰু আকাশৰ মাজত তেওঁৰ হুকুমৰ অনুগত মেঘমালাত বুদ্ধিমানৰ বাবে নিদৰ্শন আছে। আৰু কিছুমান লোক আছে যিসকলে আনক আল্লাহ তাআলাৰ সমকক্ষ কৰি লয়। আল্লাহ তাআলাক ভাল পোৱাৰ দৰেই সিহঁতক ভাল পায়। কিন্তু যিসকল ইমানদাৰ, তেওঁলোক আল্লাহ তাআলাৰ প্ৰেমত বেছি আসক্ত। আৰু অন্যায়কাৰীসকলে যদি সেই সময় দেখিলেহেঁতেন, যেতিয়া আজাব দেখিবলৈ পাব, তেতিয়া বুজিব পাৰিব যে সকলো ক্ষমতা একমাত্ৰ আল্লাহৰেই আৰু আল্লাহ তাআলাৰ আজাব অতি কঠোৰ। যিসকলৰ অনুসৰণ কৰা হৈছিল, সিহঁত যেতিয়া অনুসৰণকাৰীসকলৰ পৰা আঁতৰি যাব আৰু আজাব দেখিবলৈ পাব, আৰু সিহঁতৰ সকলো যোগসূত্ৰ ছিগি যাব, আৰু অনুসাৰীসকলে ক'ব, হায়, যদি আমি পৃথিৱীলৈ উভতি যাব পাৰিলোহেঁতেন, তেন্তে আজি যেনেকৈ সিহঁত আমাৰ পৰা আঁতৰি গৈছে, আমিও সিহঁতৰ পৰা আঁতৰি গ'লোহেঁতেন। এইদৰে আল্লাহ সিহঁতক সিহঁতৰ আমল দেখুৱাব, যাতে সিহঁতে অনুতাপ কৰে, আৰু সিহঁত দোজখৰ পৰা কেতিয়াও ওলাই যাব নোৱাৰিব। হে মানৱ জাতি, তোমালোকে পৃথিৱীৰ হালাল আৰু পবিত্ৰ সামগ্ৰীৰ পৰা খোৱা আৰু শয়তানৰ অনুসৰণ নকৰিবা। সি যে তোমালোকৰ প্ৰকাশ্য শত্ৰু, তাত সন্দেহ নাই। সিটো তোমালোকক নিৰ্দেশ দিব যে তোমালোকে বেয়া আৰু লজ্জাজনক কাম কৰা, আৰু আল্লাহৰ প্ৰতি সেই মিছা কথাই আৰোপ কৰিব যিটো তোমালোকে নেজানা। আৰু সিহঁতক যেতিয়া কোনোবাই কয়, আল্লাই যি হুকুম অৱতীৰ্ণ কৰিছে তাক অনুসৰণ কৰা, তেতিয়া সিহঁতে কয়, বৰং আমিতো আমাৰ পিতৃপুৰুষসকলে যি কৰিছিল তাকেই অনুসৰণ কৰিম। সিহঁতৰ পিতৃপুৰুষসকলে যদি একো বুজিব পৰা নাছিল আৰু জনা নাছিল, তেতিয়া কি হ'ব? আৰু কাফিৰসকলৰ দৃষ্টান্ত এনেধৰণৰ, যেনিবা কোনোবাই কাৰোবাক মাতি আছে, যিজনে চিঞৰ বাখৰৰ বাহিৰে একোকে শুনিবলৈ নাপায়। সিহঁত কলা, বোবা আৰু অন্ধ, সিহঁতে একো বুজিব নোৱাৰে। সেই ইমানদাৰসকল, মোৰ প্ৰদত্ত পবিত্ৰ জীৱিকাৰ পৰা আহাৰ কৰা আৰু আল্লাহ তাআলাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা, যদি তোমালোক একমাত্ৰ তেওঁৰেই উপাসনা কৰি আছা। নিশ্চয় তেওঁ তোমালোকৰ কাৰণে হাৰাম কৰি দিছে কেৱল মৰাহ, তেজ, গাহৰিৰ মাংস আৰু সেইবোৰ বস্তু যিবোৰ বস্তুৰ ওপৰত আল্লাহৰ নামৰ বাহিৰে আনৰ নাম উচ্চাৰণ কৰা হয়। কিন্তু যদি কোনোবা লাৰচাৰ হৈ পৰে, অবাধ্য নহয়, সীমা লংঘন নকৰে, তেন্তে তাৰ বাবে দুখনীয় নহয়। নিশ্চয় আল্লাহ তাআলা ক্ষমাপ্ৰিয়, কৰোণাময়।
যিসকলে আল্লাহৰ অৱতীৰ্ণ কিতাপ গোপন কৰি ৰাখে আৰু তাৰ বিনিময়ত সামান্য মূল্য গ্ৰহণ কৰে, সিহঁতে নিজৰ পেটত কেৱল জুইহে ভৰাই আছে। আৰু কিয়ামতৰ দিনা আল্লাই সিহঁতৰ লগত কথা নক'ব, শুদ্ধ নকৰিব, আৰু সিহঁতৰ কাৰণে মৰ্মান্তিক আজাব অৱধাৱিত আছে। সিহঁতেই সেইসকল লোক যিসকলে সুপথৰ বিনিময়ত গুমৰাহী আৰু ক্ষমাৰ পৰিৱৰ্তে আজাব কিনি লৈছে। হাই, দোজখৰ প্ৰতি সিহঁত কিমান ধৈৰ্যশীল! কিয়নো আল্লাহ তাআলাই সত্য কিতাপ অৱতীৰ্ণ কৰিছে, যিসকলে কিতাপৰ বিৰোধ সৃষ্টি কৰিছে, সিহঁত জেদত বহুত দূৰত পতিত হৈ গৈছে, তাত সন্দেহ নাই। পূব পশ্চিমৰ পিনে মুখ কৰাই পুণ্য নহয়, বৰং আল্লাহ তাআলাৰ প্ৰতি, কিয়ামতৰ দিনৰ প্ৰতি, ফিৰিষ্টাসকলৰ প্ৰতি, কিতাপ আৰু নবীসকলৰ প্ৰতি ইমান অনা, ধনৰ প্ৰতি মহব্বত থকা স্বত্তেও আত্মীয় স্বজন, মাওৰা, নিকিন, মুছাফিৰ, ভিখাৰী আৰু দাস মুক্তিত সেইটো দান কৰা মহাপুণ্য। আৰু যিসকলে নামাজ ঠিক ৰাখে, জাকাত দিয়ে, অংগীকাৰ যেতিয়া কৰে, তেতিয়া নিজৰ অংগীকাৰ পূৰ্ণ কৰে, দুখ কষ্টত আৰু যুদ্ধ কালত ধৈৰ্য ধৰে, তেওঁলোকেই সত্য আৰু তেওঁলোকেই মুত্তাকি ধাৰ্মিক। সেই ইমানদাৰসকল, তোমালোকৰ নিহতসকলৰ ক্ষেত্ৰত কিছাছ খৰচ কৰা হৈছে। স্বাধীনৰ পৰিৱৰ্তে স্বাধীন, দাসৰ পৰিৱৰ্তে দাস আৰু তিৰোতাৰ পৰিৱৰ্তে তিৰোতা। কিন্তু যাক তাৰ ভাইৰ ফালৰ পৰা কিছু মাৰ্জনা কৰা হয়, তাৰ বাবে তাক ন্যায্যভাৱে মানি লোৱা আৰু উত্তমভাৱে তাক সেইটো আদায় কৰা বাঞ্ছনীয়। তোমালোকৰ প্ৰভুৰ ফালৰ পৰা এইটো সহজ ব্যৱস্থা আৰু দয়া। এই ফয়ছলাৰ পিছত যিয়ে সীমা লংঘন কৰিব, তাৰ কাৰণে মৰ্মান্তিক আজাব অৱধাৱিত আছে। বুদ্ধিমানসকল, তোমালোক যাতে আঁতৰি থাকিব পাৰা, তাৰ কাৰণে কিছাছ বিধানত তোমালোকৰ বাবে মহা জীৱন নিহিত আছে। তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় আৰু সি কিছু ধন সম্পত্তি এৰি থৈ যায়, তেন্তে তাৰ মাক বাপেক, আত্মীয় স্বজনৰ কাৰণে উচিয়ত কৰা, লিখি থৈ যোৱা ফৰজ। ধৰ্মবীৰসকলৰ কাৰণে ই অৱশ্য পালনীয় নিৰ্দেশ। তাৰ পিছত যিজনে শুনাৰ পিছতো তাক পৰিৱৰ্তন কৰিব, তেন্তে পৰিৱৰ্তনকাৰীৰহে পাপ হ'ব। নিশ্চয় আল্লাহ তাআলাই শুনে আৰু জানে। কিন্তু যদি কোনোবাই উচিয়তকাৰীৰ পক্ষপাতিত্বৰ নাইবা পাপৰ আশংকা কৰে আৰু সিহঁতৰ মাজত সন্ধি কৰাই দিয়ে, তেন্তে তাৰ কোনো পাপ নহ'ব। আল্লাহ তাআলা ক্ষমাশীল, পৰম দয়ালু। হে ইমানদাৰসকল, তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যিদৰে ৰোজা ফৰজ কৰা আছিল, সেইদৰে তোমালোকৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে, যাতে তোমালোকে আত্মৰক্ষা কৰিব পাৰা। গণনাৰ দিন কেইটি মাত্ৰ। অৱশ্যে তোমালোকৰ কোনোবা অসুস্থ নাইবা ভ্ৰমণত থাকিলে সিহঁতৰ কাৰণে উল্লেখিত সংখ্যক ৰোজা অন্যান্য দিনত, আৰু যিসকলে পাৰে সিহঁতে তাৰ বিনিময়ত এজন দুখীয়াক খুৱাব। কিন্তু যদি কোনোবাই নিজ ইচ্ছাই পুণ্য কাম কৰে, তেন্তে সেইটো তাৰ কাৰণে উত্তম। আৰু যদি তোমালোকে বুজা, তেন্তে তোমালোকৰ বাবে ৰোজা ৰখাই উত্তম। ৰমজানৰ মাহটো সেই মাহ যি মাহত কোৰাণ অৱতীৰ্ণ হৈছে, যি কোৰাণ লোকৰ বাবে হেদায়ত, সুপথ লাভৰ উজ্জ্বল নিদৰ্শন আৰু অসত্যৰ পৰা সত্যক পৃথককাৰী। তোমালোকৰ যিজন ব্যক্তিয়ে এই মাহটো পাব, সি যেন অৱশ্যেই এই মাহৰ ৰোজা ৰাখে। আৰু তোমালোকৰ মাজত যদি কোনোবাই অসুস্থ নাইবা মুছাফিৰ অৱস্থাত থাকে, তেন্তে অইন দিনবোৰত এই সংখ্যক পূৰণ কৰিব লাগিব। আল্লাহ তাআলাই তোমালোকৰ সহজ পন্থাটোহে বিচাৰে, কষ্ট হোৱাটো নিবিচাৰে। আৰু যাতে তোমালোকে সংখ্যা পূৰণ কৰা, আৰু আল্লাই তোমালোকক যি হেদায়ত দান কৰিছে, তাৰ বাবে তেওঁৰ মহাত্ম ঘোষণা কৰা, আৰু যাতে তেওঁৰ কৃতজ্ঞতা স্বীকাৰ কৰা। আৰু মোৰ বান্দাই মোৰ বিষয়ে যেতিয়া তোমাক সোধে, কোৱা, মইতো নিচেই ওচৰতে আছোঁ, প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰোঁ, যেতিয়া সি মোৰ ওচৰত বিচাৰে। হেতেকে সিহঁতে যেন মোৰ কথা মানে
আৰু মোক বিশ্বাস কৰে যাতে সিহঁত পুণ্য পথত আহিব পাৰে। ৰোজাৰ ৰাতিত তোমালোকৰ কাৰণে স্ত্ৰী সহবাস হালাল কৰি দিয়া হৈছে। সিহঁত তোমালোকৰ পোছাক আৰু তোমালোক সিহঁতৰ পোছাক। তোমালোকে নিজৰ লগত যে খিয়ানত কৰিছা সেইটো আল্লাই জানে। সেইকাৰণে আল্লাহ তাআলা তোমালোকৰ প্ৰতি সদয় হৈছে আৰু ক্ষমা কৰিছে। এতেকে এতিয়া তোমালোকৰ স্ত্ৰীসকলৰ লগত মিলিত হ'ব পাৰা আৰু আল্লাই তোমালোকৰ কাৰণে যি লিখি থৈছে তাক অনুসন্ধান কৰা। আৰু যেতিয়ালৈকে ঢল পোৱা বগা সূতা ক'লা সূতাৰ পৰা স্পষ্ট নহয় তেতিয়ালৈ খোৱা বোৱা কৰা। তাৰ পিছত ৰাতিলৈকে ৰোজা পূৰ্ণ কৰা আৰু মছজিদত এতেকাফ অৱস্থাত স্ত্ৰী সহবাস নকৰিবা। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমা। এতেকে ইয়াৰ ওচৰত নাচাপিবা। এইদৰে আল্লাহ তাআলাই তেওঁৰ আয়াতবোৰ মানুহবোৰৰ বাবে স্পষ্টকৈ বৰ্ণনা কৰি দিয়ে যাতে তেওঁলোক ধাৰ্মিক হ'ব পাৰে। আৰু এজনে আনজনৰ ধন সম্পত্তি অনাহকত গ্ৰাস নকৰিবা। লোকৰ ধন সম্পত্তি কিছু পৰিমাণো জানি শুনি গ্ৰাস কৰাৰ উদ্দেশ্যে শাসকসকলৰ ওচৰলৈ নাযাবা। সিহঁতে তোমাক নতুন জোনৰ বিষয়ে সোধে, কোৱা, এইবোৰ লোকৰ আৰু হজৰ কাৰণে নিৰ্ধাৰিত সময়। পিছফালৰ পৰা ঘৰত প্ৰৱেশ কৰা পুণ্য নহয়, বৰং আল্লাহক ভয় কৰাই আচল পুণ্য। আৰু ঘৰত তোমালোকে সন্মুখৰ দুৱাৰেদি প্ৰৱেশ কৰিবা আৰু আল্লাহক ভয় কৰি চলিবা যাতে তোমালোক সফল হ'ব পাৰা। আৰু আল্লাহৰ ৰাস্তাত সিহঁতৰ লগত যুদ্ধ কৰা যিবিলাকে তোমালোকৰ লগত যুদ্ধ কৰে, কিন্তু তোমালোকে সীমা লংঘন নকৰিবা। সীমা লংঘনকাৰীসকলক আল্লাই ভাল নাপায়। আৰু সিহঁতক য'তেই পোৱা হত্যা কৰা। সিহঁতে তোমালোকক য'ৰ পৰা উলিয়াই দিয়ে তোমালোকেও সিহঁতক তাৰ পৰা উলিয়াই দিয়া, কাৰণ ফিতনা হত্যাতকৈ বেছি মাৰাত্মক। তোমালোকে মছজিদুল হাৰামৰ ওচৰত সিহঁতৰ লগত যুদ্ধ নকৰিবা যেতিয়ালৈকে সিহঁতে তাত তোমালোকৰ লগত যুদ্ধ নকৰে। অৱশ্যে সিহঁতে যদি তাত তোমালোকৰ লগত যুদ্ধ কৰে তেতিয়া তোমালোকেও যুদ্ধ কৰিবা। এয়া কাফিৰসকলৰ শাস্তি। তাৰপিছত যদি সিহঁত ৰৈ যায় তেন্তে আল্লাহ তাআলা ক্ষমাশীল অনন্ত কৰোণাময়, সন্দেহ নাই। আৰু যেতিয়ালৈকে ফিতনা বন্ধ নহয় আৰু কেৱল আল্লাহৰ হুকুম বিৰাজ নকৰে তেতিয়ালৈকে সিহঁতৰ লগত যুদ্ধ কৰা। কিন্তু যদি সিহঁত বিৰত হৈ যায় তেন্তে জালিম ব্যক্তিক কাৰো ওপৰত শাস্তি নিদিবা। সন্মানিত মাহৰ পৰিৱৰ্তে সন্মানিত মাহ সন্মান ৰক্ষাৰ বদলা আছে। গতিকে তোমালোকৰ বিৰুদ্ধে যদি কোনোবাই কঠোৰ আচৰণ কৰে তেন্তে তোমালোকেও তাৰ বিৰুদ্ধে কঠোৰ আচৰণ কৰা। যিদৰে সিহঁতে তোমালোকৰ ওপৰত কঠোৰতা অৱলম্বন কৰিছে। আৰু আল্লাহ তাআলাক ভয় কৰি চলিবা আৰু জানি ৰাখিবা যে আল্লাহ তাআলা মুত্তাকিসকলৰ লগত আছে। আৰু আল্লাহৰ ৰাস্তাত খৰচ কৰা আৰু নিজ হাতেৰে নিজকে ধ্বংসত নেপেলাবা আৰু ভাল কাম কৰা। আল্লাই যে পুণ্য সাধকসকলক ভাল পায়। আৰু আল্লাহ তাআলাৰ উদ্দেশ্যে হজ আৰু উমৰাহ সম্পাদন কৰা। কিন্তু তোমালোকে যদি বাধা পোৱা তেন্তে কুৰবানীৰ কাৰণে যি কিছু সহজে পোৱা তাকেই কৰা। আৰু যেতিয়ালৈকে কুৰবানীৰ যথাস্থানত গৈ নেপায় মূৰ নুঘূৰাবা। কিন্তু যদি তোমালোকৰ কাৰোবাৰ বেমাৰ হয় নাইবা তাৰ মূৰত কিবা যন্ত্ৰণাবোধ কৰে তেন্তে সি তাৰ পৰিৱৰ্তে ৰোজা ৰাখিব, নাইবা দুখীয়াক খুৱাব, নাইবা কুৰবানী দিব। তাৰপিছত যেতিয়া নিৰাপদ হোৱা তেতিয়া যিজনে হজৰ লগত উমৰাৰ দ্বাৰা লাভৱান হৈছে আৰু কুৰবানীৰ কাৰণে যি সহজে পোৱা যায় কুৰবানী কৰিব লাগিব। আৰু যিসকলে কুৰবানী কৰিব নোৱাৰে তেওঁলোকে ৰোজা ৰাখিব 3টা হজৰ সময়ত আৰু 7টা ঘূৰি অহাৰ পিছত। এয়া হ'ল পূৰা 10টা ৰোজা। এইটো হ'ল সেইজনৰ কাৰণে যাৰ পৰিয়াল মছজিদুল হাৰামৰ ওচৰত নাথাকে। আৰু আল্লাহক ভয় কৰিবা আৰু নিশ্চিত হিচাপে জানিবা যে আল্লাহৰ আযাব অত্যন্ত কঠিন। হজৰ মাহ কেইটি জনাজাত। গতিকে যদি কোনোবাই তাৰ ভিতৰত নিজৰ কাৰণে হজ কৰা জৰুৰী কৰিছে তেন্তে সি স্ত্ৰী সহবাস, পাপ কাম আৰু কাজিয়া নকৰে যেন।
তোমালোকে যি পুণ্য কৰা আল্লাহ তাআলাই সেইটো জানে, আৰু তোমালোকে পাথেয় নিবা, কাৰণ ভিক্ষা পৰিহাৰ কৰা আটাইতকৈ উত্তম পাথেয়, তাত সন্দেহ নাই। হে জ্ঞানীসকল, তোমালোকে মোক ভয় কৰিবা। তোমালোকৰ কাৰণে তোমালোকৰ প্ৰভুৰ ওচৰত অনুগ্ৰহ বিচৰাত কোনো দোষ নাই। এতেকে তোমালোকে যেতিয়া আৰাফাতৰ পৰা উভতিবা, তেতিয়া মাছআৰুল হাৰামৰ ওচৰত আল্লাহক স্মৰণ কৰিবা, আৰু যিদৰে তেওঁ তোমালোকক শিকাইছে সেইদৰে তেওঁক স্মৰণ কৰিবা, যদিও ইয়াৰ আগত তোমালোক সুপথপ্ৰাপ্ত নাছিলা। তাৰ পিছত য'ৰ পৰা সকলো মানুহ ফিৰি আহে, তোমালোকেও তাৰ পৰা ফিৰিবা, আৰু আল্লাহৰ ওচৰত মাৰ্জনা প্ৰাৰ্থনা কৰিবা। নিশ্চয় আল্লাহ মাৰ্জনাকাৰী, কৰোণাময়। তাৰ পিছত যেতিয়া হজ অনুষ্ঠানাদি সম্পাদন কৰি ল'বা, তেতিয়া আল্লাহক স্মৰণ কৰা, তোমালোকৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ দৰেই, নাইবা তাতোতকৈ অধিক। কোনো কোনো লোকে কয়, হে আমাৰ প্ৰভু, আমাক দুনিয়াতেই কল্যাণ দিয়া। সিহঁতৰ কাৰণে কিন্তু আখিৰাতত কোনো অংশ নাই। আৰু তেওঁলোকৰ ভিতৰত কোনো কোনো লোক আছে যিসকলে কয়, হে আমাৰ প্ৰভু, আমাক দুনিয়াত কল্যাণ দান কৰা, আৰু আখিৰাততো কল্যাণ দান কৰা, আৰু আমাক দুজখৰ আজাবৰ পৰা ৰক্ষা কৰা। সিহঁতৰ প্ৰাপ্য সিহঁতৰ উপাৰ্জনৰে ভাগ, আৰু আল্লাহ তাআলা হিচাপ লোৱাত ক্ষিপ্ৰতৰ। আৰু আল্লাহক স্মৰণ কৰা গণনাৰ কেইটি দিনত কোনোবাই যদি দুদিনৰ ভিতৰত সোনকাল কৰি যায়গৈ, তাত কোনো দুখ নহ'ব, আৰু যিজন থাকি যায় তাৰো গুনাহ নাই, যিজনে ভয় কৰে। আৰু আল্লাহক ভয় কৰা, আৰু জানি ৰাখা যে নিশ্চয় তোমালোক সকলোকে তেওঁৰ ওচৰত সমবেত কৰা হ'ব। আৰু এনে মানুহো কিছুমান আছে যিসকলৰ পাৰ্থিৱ জীৱনৰ ক্ষেত্ৰত তাৰ কথা আপোনাৰ পচন্দ হয়, তাৰ অন্তৰৰ কথাৰ ওপৰত আল্লাহক সাক্ষী ৰাখে, অথচ সি একান্তভাৱে কলহপ্ৰিয়। আৰু যেতিয়া তোমাৰ ওচৰৰ পৰা উভতি যায়, তেতিয়া উপদ্ৰৱ সৃষ্টি, খেতি বাতি বিনষ্ট, প্ৰাণ নাশ কৰাত ঘূৰি ফুৰে। আল্লাই কিন্তু উপদ্ৰৱকাৰীক একেবাৰেই পচন্দ নকৰে। আৰু যেতিয়া তাক কোৱা হয় আল্লাহক ভয় কৰা, তেতিয়া তাৰ মইমতালিয়ে তাক পাপাচাৰত উদ্বুদ্ধ কৰে। এতেকে তাৰ পক্ষে জাহান্নামেই যথেষ্ট, আৰু এয়া অতি জঘন্য ঠাই, সন্দেহ নাই। আৰু মানুহৰ ভিতৰত কিছুমান এনেকুৱাও আছে যিয়ে আল্লাহৰ প্ৰসন্নতা কামনাত নিজকে বিকি দিছে। আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতীব সদয়। সেই ইমানদাৰসকল, ইছলামত পূৰাপূৰিভাৱে প্ৰৱেশ কৰা, আৰু শয়তানৰ পদাংক অনুসৰণ নকৰিবা। সিটো তোমালোকৰ প্ৰকাশ্য শত্ৰু, সন্দেহ নাই। তোমালোকৰ ওচৰত প্ৰকাশ্য নিৰ্দেশ অহাৰ পিছতো যদি তোমালোক বিচলিত হ'বলৈ যোৱা, তেন্তে জানিবা আল্লাহ প্ৰবল পৰাক্ৰমী, মহাজ্ঞানী, সন্দেহ নাই। সিহঁতে এই কথা বাট চাই আছেনে যে আল্লাহ মেঘৰ ছত্ৰছায়াত আহক, আৰু ফিৰিষ্টাসকলো, আৰু সমস্যা সমাধান হৈ যাওক, অথচ আল্লাহৰ ওচৰলৈ সকলো কাম উভতি যাব। বনি ইছৰাইলক সোধাচোন, মই সিহঁতক কিমান প্ৰকাশ্য নিদৰ্শন দান কৰিছোঁ, আৰু আল্লাহৰ নিয়ামত পোৱাৰ পিছতো সিহঁতে তাক পৰিৱৰ্তন কৰি দিয়ে। সিহঁতে জানি ৰাখিব লাগে আল্লাহ তাআলাৰ আজাবো কঠিন, তাত সন্দেহ নাই। কাফিৰসকলৰ কাৰণে সাংসাৰিক জীৱন ৰংচঙীয়া বনাই দিয়া হৈছে। সিহঁতে মুমিনসকলৰ লগত ঠাট্টা মস্কৰা কৰে, আৰু যিসকলে আল্লাহক ভয় কৰে তেওঁলোক কিয়ামতৰ দিনা সিহঁতৰ বহু ওপৰত থাকিব, আৰু আল্লাহ তাআলাই যাক ইচ্ছা কৰে তাক অগণন জীৱিকা দান কৰে। সকলো মানুহ এটা ধৰ্মত আছিল। ইয়াৰ পিছত আল্লাহ তাআলাই সুসংবাদ বহনকাৰী আৰু সতৰ্ককাৰী পয়গম্বৰসকলক পঠালে। মানুহৰ মত বিৰোধৰ ফয়ছলা দিয়াৰ কাৰণে সত্য কিতাপ অৱতীৰ্ণ কৰিলে। যিসকলে কিতাপ পাইছিল, স্পষ্ট নিৰ্দেশ অহাৰ পিছতো সিহঁতে জেদত কিতাপ সম্পৰ্কে বিৰোধ কৰে। ইয়াৰ পিছত আল্লাহ তাআলাই ইমানদাৰসকলক নিজৰ হুকুমত সেই সত্য বিষয়ত হেদায়ত কৰে য'ত সিহঁতে বিৰোধ কৰি আছিল। আল্লাই যাক ইচ্ছা কৰে তাকেই সুপথ দেখুৱায়।
তোমালোকে ভাবিছা নেকি যে তোমালোক বেহেষ্ট যাবাগৈ, অথচ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ অৱস্থাৰ দৰে অৱস্থা তোমালোকৰ ওপৰত অতিবাহিত নহ'ব। দুখ কষ্ট সিহঁতৰ ওপৰত পৰিছে আৰু সিহঁত প্ৰকম্পিত হৈছে। আনকি ৰচুল আৰু তেওঁৰ মুমিন লগৰীয়াসকলে ক'বলৈ লৈছিল, আল্লাহৰ মদত কেতিয়া আহিব? মনত ৰাখিবা, তেওঁৰ মদত নিচেই ওচৰত, তাত সন্দেহ নাই। আপোনাক সিহঁতে সোধে, কি খৰচ কৰিব? কৈ দিয়ক, তোমালোকে যিখিনি ধন খৰচ কৰিবা, তোমালোকৰ পিতা মাতা, আত্মীয় স্বজন, মাওৰা নিচলা আৰু মুছাফিৰসকলৰ কাৰণে। আৰু তোমালোকে যি পুণ্য কাম নকৰা কিয়, আল্লাই তাক ভালদৰে জানে, তাত সন্দেহ নাই। তোমালোকৰ ওপৰত যুদ্ধ খৰচ কৰা হৈছে, অথচ ই তোমালোকৰ কাৰণে অপ্ৰিয়। হ'ব পাৰে এটা বস্তু তোমালোকৰ অপ্ৰিয়, কিন্তু তোমালোকৰ কাৰণে সেইটো ভাল। আৰু হ'ব পাৰে এটা বস্তু তোমালোকৰ কাৰণে প্ৰিয়, অথচ তোমালোকৰ কাৰণে সেইটো বেয়া। দৰাচলতে আল্লাই জানে, তোমালোকে নাজানা। সিহঁতে সন্মানিত মাহৰ বিষয়ে তোমাক সোধে, তাত যুদ্ধ কৰা কথাটো কেনেকুৱা? কৈ দিয়া, তাত যুদ্ধ কৰা মহাপাপ। কিন্তু আল্লাহৰ পথত বাধাদান, তেওঁক অমান্য কৰা আৰু মছজিদুল হাৰামলৈ যোৱাৰ বাধা প্ৰদান আৰু তাৰ লোকসকলক তাৰ পৰা বহিষ্কাৰ কৰা, আল্লাহৰ ওচৰত তাতকৈ ডাঙৰ অপৰাধ। মানুহক ধৰ্মচ্যুত কৰা, হত্যা কৰাতকৈ অধিক গুৰুত্বৰ। যদি পাৰে কাফিৰবিলাকে তোমালোকক তোমালোকৰ ধৰ্মৰ পৰা যেতিয়ালৈকে উভতাই আনিব নোৱাৰে যুদ্ধ চলাই থাকিব। আৰু তোমালোকৰ মাজত যিজনে নিজৰ ধৰ্মৰ পৰা উভতি যাব, সিহঁত কাফিৰ অৱস্থাতেই মৰিব। দুনিয়া আৰু আখিৰাতত তাৰ সকলো আমল বিনষ্ট হ'ব আৰু সিহঁত দোজখবাসী আৰু তাতেই সদায় থাকিব। নিশ্চয় যিসকলে ইমান আনিছে, হিজৰত কৰিছে আৰু আল্লাহৰ ৰাস্তাত সংগ্ৰাম কৰিছে, তেওঁলোকে আল্লাহৰ ৰহমত প্ৰতীক্ষা কৰে আৰু আল্লাহ তাআলাও মাৰ্জনাকাৰী দয়াময়। মদ আৰু জুৱাৰ হুকুম সম্পৰ্কে তোমাক সোধে, তুমি কোৱা, উভয়ৰ ভিতৰতে মহাপাপ আৰু লগতে উপকাৰো আছে, কিন্তু তাৰ পাপ উপকাৰতকৈ বহুত বেছি। আৰু তোমাক সোধে, কি খৰচ কৰিব? কোৱা, তোমালোকৰ ব্যয়ৰ পৰা যিখিনি উদ্ধৃত থাকিব। এনেকৈয়ে আল্লাহ তাআলাই তেওঁৰ হুকুম তোমালোকৰ বাবে বৰ্ণনা কৰে, যাতে তোমালোকে ভাবি চোৱা। দুনিয়া আৰু আখিৰাত সংক্ৰান্তত আৰু তেওঁলোকে সোধে এতিমসকলৰ সম্পৰ্কে, কৈ দিয়া, সিহঁতৰ উপকাৰ সাধন কৰাটোৱে উত্তম। আৰু ব্যয় ভাৰ যদি তোমালোকৰ লগত মিশ্ৰিত কৰি লোৱা, তেন্তে সিহঁত তোমালোকৰেই ভাই। যিসকলে অনিষ্ট কৰে আৰু যিসকলে উপকাৰ সাধন কৰে, সকলোকে আল্লাই জানে। আল্লাই ইচ্ছা কৰিলে তোমালোকক কষ্টত পেলাব পাৰে। আল্লাহ তাআলা শক্তিশালী, সুবিবেচক, তাত সন্দেহ নাই। আৰু তোমালোকে মুশ্ৰিক তিৰোতাসকলক বিয়া নকৰাবা, যেতিয়ালৈকে সিহঁতে ইমান নানে। আৰু মুশ্ৰিক মহিলাতকৈ মুছলমান দাসী উত্তম। যদিও মুশ্ৰিক মহিলা তোমালোকৰ পচন্দ হয়, আৰু মুশ্ৰিকবিলাকে যেতিয়ালৈকে ইমান নানে, সিহঁতৰ লগত বিয়া নিদিবা। মুশ্ৰিক পুৰুষতকৈ মুছলমান দাস ভাল, শ্ৰেয়, যদিও মুশ্ৰিক পুৰুষ তোমালোকৰ পচন্দ হৈ থাকে। সিহঁতে দোজখৰ পিনে আহ্বান কৰে, আৰু আল্লাহ তাআলাই বেহেস্তৰ আৰু মাৰ্জনাৰ পিনে আহ্বান কৰে নিজৰ হুকুমৰে। আৰু আল্লাহে মানুহৰ কাৰণে নিজৰ নিৰ্দেশবোৰ পৰিষ্কাৰকৈ বৰ্ণনা কৰে, যাতে তেওঁলোকে উপদেশ গ্ৰহণ কৰে। আৰু তোমাক ঋতু সম্পৰ্কে সোধে, কৈ দিয়া, সেয়া অসুচ। এতেকে ঋতুৰ সময়ত তোমালোকে তিৰোতাসকলৰ পৰা আঁতৰত থাকিবা, আৰু যেতিয়ালৈকে পাক হৈ নাযায় কাষ নাচাপিবা। আৰু যেতিয়া পাক হৈ যায়, তেতিয়া আল্লাহ তাআলাই যি ঠাইৰে কাষ চাপিবলৈ নিৰ্দেশ দিছে, সেই ঠাইৰে কাষ চাপিবা। নিশ্চয় আল্লাহ তাআলাই যিসকলে তৌবাহ কৰে আৰু অসুচ পৰিহাৰ কৰে, তেওঁলোকক ভাল পায়। তোমালোকৰ সহধৰ্মীসকল তোমালোকৰ কাৰণে কৃষি সদৃশ। এতেকে যি বাটেৰে ইচ্ছা কৰা খেতিত যাব পাৰা, আৰু তোমালোকৰ কাৰণে ভৱিষ্যতৰ আয়োজন কৰা, আৰু আল্লাহ তাআলাক ভয় কৰা, আৰু জানি ৰাখা যে তোমালোকে তেওঁৰ লগত সাক্ষাৎ কৰিব লাগিব, আৰু ইমানদাৰসকলক সুখবৰ শুনাই দিয়া।
তোমালোকে ভাল কাম নকৰিম, পৰহেজগাৰী নকৰিম আৰু লোকৰ মাজত সন্ধি স্থাপন নকৰিম বুলি আল্লাহৰ নামত শপত নাখাবা। আল্লাই সকলো জানে আৰু সকলো শুনে। তোমালোকৰ অযথা শপতবোৰ আল্লাহ তাআলাই নধৰিব, কিন্তু অন্তৰৰ ইচ্ছাকৃত শপতত ধৰিব, আৰু আল্লাহ মাৰ্জনাপ্ৰিয়, সহনশীল। যিসকলে নিজৰ সহধৰ্মিনীৰ ওচৰলৈ নাযাওঁ বুলি শপত খায়, সিহঁতে 4 মাহ অপেক্ষা কৰিব। তাৰ পিছত যদি সিহঁতে গ্ৰহণ কৰে, তেন্তে আল্লাহ তাআলা ক্ষমাশীল, দয়াময়, তাত সন্দেহ নাই। তাৰ পিছত সিহঁতে যদি তালাক দিবলৈ মনস্থ কৰে, তেন্তে জানিবা আল্লাহ তাআলাই সকলো শুনে, সকলো জানে। আৰু তালাক প্ৰদত্তা তিৰোতাসকলে 3 ঋতুলৈ নিজকে অপেক্ষাৰত ৰাখিব, আৰু আল্লাই সিহঁতৰ গৰ্ভত যি ৰাখিছে তাক গোপন কৰাটো তেওঁলোকৰ কাৰণে হালাল নহয়, যদি আল্লাহত আৰু শেষ দিনৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছে, আৰু সেই সময়ৰ ভিতৰত তেওঁলোকক পুনৰাই গ্ৰহণ কৰিবলৈ তেওঁলোকৰ স্বামীসকলৰ বিশেষ অধিকাৰ আছে। আৰু যদি সম্প্ৰীতি সহকাৰে জীৱন যাত্ৰা কৰিব বিচাৰে, আৰু তিৰোতাসকলৰ ন্যায্যভাৱে অধিকাৰ আছে, যিদৰে তেওঁলোকৰ ওপৰত পুৰুষৰ অধিকাৰ আছে, কিন্তু তিৰোতাসকলৰ ওপৰত পুৰুষসকলৰ প্ৰাধান্য আছে, আৰু আল্লাহ তাআলা সৰ্বশক্তিমান, সূক্ষ্মজ্ঞানী। প্ৰত্যাহাৰযোগ্য তালাক 2 বাৰলৈ। তাৰ পিছত হয়তো ন্যায়সংগতভাৱে ৰাখিব নহয়, উত্তমভাৱে বিদায় দিব। আৰু তোমালোকে স্ত্ৰীসকলক যি দিছা তাৰ কোনোটোৱেই ঘূৰাই লোৱা জায়েজ নাই, জায়েজ নহয়। অৱশ্যে স্বামী স্ত্ৰী উভয়েই আল্লাহৰ হুকুম বজাই ৰাখিব নোৱাৰিব বুলি যদি আশংকা কৰে, তেতিয়াহ'লে আপত্তি নাই। আৰু যদি উভয়েই আশংকা কৰে যে তেওঁলোকে আল্লাহৰ হুকুম ঠিক ৰাখিব নোৱাৰিব, তেন্তে স্ত্ৰীৰ ফালৰ পৰা বদলা দি নিকৃষ্টি লাভ কৰাত উভয়ৰ কোনো দোষ নহ'ব। নিষ্কৃতি লাভ কৰাত উভয়ৰ কোনো দোষ নহ'ব। এয়া আল্লাহৰ নিৰ্ধাৰিত সীমা, এতেকে তাক লংঘন নকৰিবা। আল্লাহ তাআলাৰ নিৰ্দিষ্ট সীমা যিসকলে লংঘন কৰে, সিহঁতেই জালিম। তাৰ পিছত যদি 3য়বাৰ তালাক দিয়ে, তেন্তে যেতিয়ালৈকে অন্য স্বামীৰ লগত বিবাহ নকৰে, তেওঁৰ পক্ষে সেইগৰাকী হালাল নহয়। তাৰ পিছত 2য় স্বামীয়ে যদি তালাক দিয়ে, তেন্তে সিহঁতৰ উভয়ৰ পৰস্পৰৰ মিলনত কোনো দোষ নাই, যদি তেওঁলোকে আল্লাহৰ নিৰ্দেশ মানি চলিব পাৰিব বুলি ভাবে। এইবিলাক আল্লাহৰ নিৰ্ধাৰিত সীমা, অভিজ্ঞ লোকৰ কাৰণে আল্লাহ ইয়াক বৰ্ণনা কৰে। আৰু যদি তোমালোকে তিৰোতাসকলক তালাক দিয়া আৰু সিহঁতে ইদ্দতৰ অন্তত উপনীত হয়, তেন্তে সিহঁতক হয় ভালভাৱে ৰাখিবা, নহয় উত্তমভাৱে বিদায় দিবা। কিন্তু সিহঁতক কষ্ট দিয়া নাইবা অন্যায় আচৰণ কৰাৰ উদ্দেশ্যে বন্ধ কৰি নাৰাখিবা। যিজনে এনেকুৱা কৰে, সি তাৰ নিজৰহে অন্যায় কৰে। আৰু আল্লাহ তাআলাৰ নিৰ্দেশবোৰক উপহাস নকৰিবা। আৰু তোমালোকৰ প্ৰতি আল্লাহ তাআলাৰ অনুগ্ৰহ বৰ্ষণ আৰু তোমালোকৰ উপদেশৰ উদ্দেশ্যেই তেওঁ কিতাপ আৰু জ্ঞানৰ কথা অৱতীৰ্ণ কৰিছে, সেইটো স্মৰণ কৰা। আল্লাহ তাআলাক ভয় কৰা আৰু জানি ৰাখা যে আল্লাহ তাআলাই সকলো কথা জানে। আৰু যেতিয়া তোমালোকে তিৰোতাসকলক তালাক দিয়া আৰু সিহঁতে ইদ্দত পূৰা কৰি লয়, তেতিয়া সিহঁতক দস্তুৰ মুতাবিক সিহঁতৰ আগৰ স্বামীয়ে বিবাহ কৰাত বাধা নিদিবা, যদি সিহঁত পৰস্পৰ সন্মত হয়। এই উপদেশ সিহঁতৰ কাৰণে যিসকলে তোমালোকৰ মাজত আল্লাহ আৰু আখিৰাতৰ দিনৰ ওপৰত ঈমান ৰাখে। এয়া তোমালোকৰ বাবে শুদ্ধ আৰু পবিত্ৰতম। আল্লাহ জানে আৰু তোমালোকে নাজানা। আৰু জননীসকলে নিজৰ সন্তানবোৰক পূৰ্ণ 2 বছৰ পিয়াহ খুৱাব। যিজনীয়ে পিয়াহৰ ম্যাদ পূৰা কৰিব বিচাৰে, সন্তানৰ বাপেকৰ ওপৰত দস্তুৰ মুতাবিক এই তিৰোতাসকলৰ অন্ন বস্ত্ৰৰ দায়িত্ব আছে। কাকো তাৰ সাধ্যতকৈ বেছি কষ্ট দিয়া নহয়। জননীক তাই সন্তানৰ কাৰণে কষ্ট দিয়া নাযায়, আৰু সন্তানৰ বাপেকো তাৰ সন্তানৰ কাৰণে। আৰু ৱাৰিছৰ ওপৰতো অনুৰূপ দায়িত্ব আছে। তাৰ পিছত যদি মাক বাপেক উভয়ৰ পৰস্পৰ সন্মতি হয় আৰু পৰামৰ্শক্ৰমে 2 বছৰৰ পিছতেই পিয়াহ খোৱাৰ এৰুৱাব বিচাৰে,
তেন্তে তাত কোনো দোষ নাই। আৰু তোমালোকে যদি নিজৰ সন্তানক কোনো ধাই মাকৰ স্তন পান কৰাব বিচাৰা তেন্তে তাতো তোমালোকৰ কোনো দোষ নাই, যদিহে তোমালোকে নিৰ্ধাৰিতখিনি ন্যায়সংগতভাৱে তেওঁলোকক দি দিয়া। আৰু আল্লাহ তালাক ভয় কৰা আৰু জানি ৰাখিবা যে আল্লাহ তালাৰ দৃষ্টি তোমালোকৰ কাৰ্যকলাপৰ ওপৰত ন্যস্ত আছে। আৰু তোমালোকৰ যিসকলৰ মৃত্যু হয় আৰু তেওঁলোকে নিজৰ ঘৈণীয়েকক এৰি থৈ যায় তেতিয়া সিহঁতে 4 মাহ 10 দিন অপেক্ষাৰত থাকিব লাগিব। আৰু যেতিয়া সিহঁতে ইদ্যত পূৰা কৰিব তেতিয়া সিহঁতে নিজৰ বিষয়ে ন্যায়সংগতভাৱে যি কৰিব তাত তোমালোকৰ কোনো দোষ নাই। আৰু আল্লাহ তালা তোমালোকৰ কাৰ্যকলাপৰ বিষয়ে অৱহিত। আৰু তোমালোকে ইংগিত আকাৰে যদি তিৰোতাসকলৰ বিবাহৰ প্ৰস্তাৱ দিয়া নাইবা নিজৰ অন্তৰত গোপন ৰাখা তেন্তে তাত কোনো দোষ নাই। তোমালোকে যে উক্ত তিৰোতাসকলক অৱশ্যে স্মৰণ কৰিবা সেয়া আল্লাহে জানে, কিন্তু তোমালোকে সিহঁতৰ লগত গোপনে বিয়া কৰাৰ অংগীকাৰ নকৰিবা। শৰীয়ত সন্মত কোনো কথা কোৱাত বাধা নাই। আৰু ইদ্যত পূৰা নোহোৱালৈকে তোমালোকে বিবাহৰ সংকল্প দৃঢ় নকৰিবা। আৰু জানি ৰাখিবা আল্লাহ তালাই তোমালোকৰ মনৰ কথা জানে, এতেকে তেওঁক ভয় কৰি চলিবা। আৰু জানি ৰাখিবা আল্লাহ তালা ক্ষমাশীল সহনশীল। যদি তোমালোকে স্ত্ৰীসকলক স্পৰ্শ কৰাৰ আগতে নাইবা মহৰণা নিৰ্ধাৰিত কৰাৰ আগতে তালাক দিয়া তেন্তে তাত কোনো দোষ নহয়। ধনীয়ে নিজৰ অৱস্থা অনুযায়ী আৰু দুখীয়াই নিজৰ সাধ্যানুসাৰে সিহঁতক কিছু খৰচ তোমালোকে দিবা। নিয়মানুযায়ী খৰচ দান উপকাৰ সাধনকাৰীসকলৰ কাৰণে কৰ্তব্য। আৰু যদি সিহঁতক স্পৰ্শ কৰাৰ আগতেই তালাক দিয়া সিহঁতৰ কাৰণে মহৰণা নিৰ্ধাৰিত কৰি লৈছিলা তেন্তে নিৰ্ধাৰিত মহৰণাৰ আধা আদায় দিবা। কিন্তু যদি স্ত্ৰীসকলে মাফ কৰি দিয়ে নাইবা যাৰ হাতত বিয়াৰ বন্ধন আছে তেওঁ মাফ কৰি দিয়ে, অৱশ্যে তোমালোক পুৰুষসকলৰ পক্ষে মাফ কৰি দিয়াটো পৰহেজগাৰীৰ নিচেই ওচৰত। আৰু পৰস্পৰৰ মাজত উদাৰতা পাহৰি নাযাবা। তোমালোকে যি কৰা নিশ্চয় আল্লাহ তালাই তাৰ প্ৰতি চকু ৰাখে। তোমালোক সকলো নামাজৰ প্ৰতি আৰু মধ্যৱৰ্তী নামাজৰ প্ৰতি সতৰ্ক থাকিবা আৰু আল্লাহ তালাৰ আগত ভক্তি সহকাৰে থিয় হ'বা। আৰু যদি তোমালোকে আশংকা কৰা তেন্তে খোজ কৰা নাইবা আৰোহণ কৰা অৱস্থাত নামাজ পঢ়ি ল'বা। কিন্তু যেতিয়া নিৰাপদ বোধ কৰিবা তেতিয়া তোমালোকে আল্লাহ তালাক সেইদৰে স্মৰণ কৰা যিদৰে তোমালোকক শিক্ষা দিছে, যিটো তোমালোকে জনা নাছিলা। আৰু তোমালোকৰ মাজত যিসকলৰ মৃত্যু হয় আৰু ঘৈণীয়েকসকলক এৰি থৈ যায় তেওঁলোকে যেন তেওঁলোকৰ ঘৈণীয়েকসকলক ঘৰৰ পৰা উলিয়াই নিদিয়ে আৰু এবছৰৰ খৰচ পাতিৰ কাৰণে উচিয়ত কৰি থৈ যায়। আৰু ঘৈণীয়েকসকল যদি নিজেই ওলাই যায় তেন্তে সিহঁতৰ নিজৰ ভালৰ কাৰণে যি কৰে তাত তোমালোকৰ দোষ নাই। আৰু আল্লাহ তালা প্ৰবল শক্তিবান মহাজ্ঞানী। আৰু তালাকপ্ৰাপ্তা তিৰোতাসকলক ন্যায্যভাৱে কিছু দিয়াটো ধাৰ্মিকসকলৰ কাৰণে অৱশ্যে কৰ্তব্য। এইদৰে আল্লাহ তালাই তোমালোকৰ বাবে নিজৰ নিৰ্দেশাদি বৰ্ণনা কৰি আছে যাতে তোমালোকে বুজি পোৱা। তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাইনে যিসকলে মৃত্যুৰ ভয়ত হাজাৰৰ সংখ্যাত ওলাই যায়? আল্লাহ তালাই সিহঁতক কয় মৰি যোৱা। আকৌ আল্লাহ তালাই সিহঁতক জীৱিত কৰে। নিশ্চয় আল্লাহ তালা মানুহৰ প্ৰতি অতি অনুগ্ৰহশীল, কিন্তু অধিকাংশ লোকে কৃতজ্ঞতা প্ৰকাশ নকৰে। আৰু তোমালোকে আল্লাহ তালাৰ ৰাস্তাত জেহাদ কৰা আৰু জানি ৰাখিবা যে আল্লাহ তালাই সকলো শুনে সকলো জানে। এনেকুৱা কোন আছে যিয়ে আল্লাহ তালাক উত্তমভাৱে ঋণ দিব? ফলত তেওঁক আল্লাহ তালাই বহুগুণে বঢ়াই দিব। আল্লাহ তালাইতো সংকীৰ্ণতা আৰু স্বচ্ছলতা দিয়ে আৰু তোমালোকে সকলো তেওঁৰ ওচৰলৈ উভতি যাবা। তুমি মুছা আলাইহিছ ছালামৰ পিছত বনি ইছৰাইলৰ এটা সম্প্ৰদায়ৰ প্ৰতি লক্ষ্য কৰা নাইনে? যেতিয়া সিহঁতে পয়গম্বৰক কৈছিল আমি যাতে আল্লাহৰ ৰাস্তাত যুদ্ধ কৰিব পাৰোঁ তাৰ বাবে আমাৰ কাৰণে এজন ৰজা নিযুক্ত কৰি দিয়া। পয়গম্বৰে ক'লে তোমালোকৰ প্ৰতি যদি যুদ্ধৰ আদেশ দিয়া হয়
তেন্তে যুদ্ধ নকৰোঁ বুলি কোৱাৰ সম্ভাৱনা আছে নেকি? সিহঁতে ক'লে, আমি আল্লাহ তাআলাৰ ৰাস্তাত কিয় যুদ্ধ নকৰিম? অথচ আমাক আমাৰ ঘৰ বাৰী আৰু ল'ৰাবিলাকৰ পৰা বহিষ্কাৰ কৰা হৈছে। অৱশেষত যেতিয়া যুদ্ধৰ নিৰ্দেশ দিয়া হ'ল, অলপ সংখ্যক লোকৰ বাহিৰে বাকীবিলাকে পিঠি দিলে। আৰু আল্লাহ তাআলাই জালিমসকলক ভালদৰে জানে। আৰু সিহঁতৰ পয়গম্বৰে কৈছিল, আল্লাহ তাআলাই তোমালোকৰ কাৰণে তালুতক ৰজা নিযুক্ত কৰিছে। সিহঁতে ক'লে, আমাৰ ওপৰত তেওঁ ৰাজত্ব কেনেকৈ কৰিব? আৰু আমি তেওঁৰ তুলনাত ৰাজত্বৰ কাৰণে অধিকতৰ যোগ্য। অধিকন্তু তেওঁৰ আৰ্থিক সচ্ছলতাও নাই। নবীয়ে ক'লে, নিশ্চয় আল্লাহ তাআলাই তেওঁক মনোনীত কৰিছে। তেওঁক জ্ঞান আৰু দৈহিক প্ৰসাৰতা দান কৰিছে। আল্লাই যাকে ইচ্ছা কৰে ৰাজত্ব দান কৰে। আৰু আল্লাহ তাআলা উদাৰ সৰ্বজ্ঞানী। আৰু সিহঁতৰ নবীয়ে সিহঁতক ক'লে, তেওঁৰ ৰাজত্বৰ এটা নিদৰ্শন এই যে তোমালোকৰ ওচৰত এটা বাকচ আহি উপস্থিত হ'ব, যাতে তোমালোকৰ প্ৰভুৰ ফালৰ পৰা তোমালোকৰ মনৰ সান্তনা হয়। আৰু মুছা আলাইহিছ সালাম আৰু হাৰুন আলাইহিছ সালামৰ বংশধৰে যি এৰি থৈ গৈছিল, তাৰ কেইটামান অৱশিষ্টও তাত বিদ্যমান আছে। ফিৰিষ্টাসকলে এই বাকচটো লৈ আহিব। নিশ্চয় ইয়াৰ ভিতৰত আছে তোমালোকৰ কাৰণে প্ৰকৃত নিদৰ্শন, যদি তোমালোক মুমিন হোৱা। তাৰপিছত যেতিয়া তালুতে সৈনিকসকলক লৈ অভিযান কৰে, তেওঁ ক'লে, আল্লাহ তাআলাই তোমালোকক এটা নিজৰাৰ দ্বাৰা পৰীক্ষা কৰিব। এতেকে যিজনে ইয়াৰ পৰা পানী খাব সি আমাৰ দলৰ নহয়, আৰু যিজনে নাখায় সি নিশ্চয় আমাৰ দলভুক্ত। অৱশ্যে হাতত লৈ একাজলি খালে দোষ নাই। তাৰপিছতো অলপ সংখ্যকৰ বাহিৰে সকলোৱেই এই নিজৰাৰ পানী খাই পেলালে। ফলত তালুতে তেওঁৰ লগত থকা ইমানদাৰসকলক লৈ নিজৰা পাৰ হৈ যায়। সিহঁতে কয়, তালুত আৰু তাৰ সৈন্যসকলৰ লগত যুদ্ধ কৰাত আজি আমাৰ মাজত শক্তি নাই। কিন্তু যিসকলৰ বিশ্বাস আছিল আৰু আল্লাহৰ মিলন অনিবাৰ্য, যিসকলৰ বিশ্বাস আছিল যে আল্লাহৰ মিলন অনিবাৰ্য, তেওঁলোকে কয়, সৰু বাহিনীয়ে ডাঙৰ বাহিনীৰ ওপৰত বহুবাৰ আল্লাহৰ হুকুমত জয়লাভ কৰিছে আৰু আল্লাহ ধৈৰ্যশীল সকলৰ লগত। আৰু যেতিয়া সিহঁত জালুত আৰু তাৰ সৈন্য বাহিনীৰ সন্মুখীন হয়, তেতিয়া ক'লে, হে আমাৰ প্ৰভু, আমাৰ অন্তৰত চবুৰ ঢালি দিয়া, আমাৰ ভৰি অবিচলিত ৰখা আৰু আমাক কাফিৰসকলৰ বিৰুদ্ধে সহায় কৰা। অৱশেষত মুমিনসকলে সিহঁতক আল্লাহ তাআলাৰ অনুগ্ৰহত পৰাজিত কৰে। দাউদ আলাইহিছ সালামে জালুতক বধ কৰে আৰু আল্লাই দাউদ আলাইহিছ সালামক ৰাজত্ব আৰু জ্ঞান দান কৰে আৰু ইচ্ছা অনুসৰি শিক্ষা দান কৰে। আৰু আল্লাই যদি এজনৰ দ্বাৰা আন এজনক প্ৰতিশোধ নকৰিলেহেঁতেন, তেন্তে এই জগতখন উচন হৈ গ'লহেঁতেন। কিন্তু আল্লাহ তাআলা যে গোটেই জগতবাসীৰ কাৰণে কৰোণাময়। আল্লাহ তাআলাৰ এই আয়াতবোৰ মই সঠিকভাৱে তোমাক শুনাই আছোঁ। তুমি যে আমাৰ ৰচুলসকলৰ ভিতৰত অন্যতম। আমিন।